दीपज्योति परम ज्योति दीपज्योति जनार्दन नमस्तुते शुभं करोतु कल्याणम् आरोग्यं सुखसम्पदं द्वेषबुद्धिविनाशाय दीपज्योतिर्नमस्तुते दीपज्योतिर्नमस्तुते दीपज्योतिर्नमस्तुते।
শ্ৰদ্ধেয় ৰাইজ, এই হিন্দু সন্মিলন এখনি এই প্ৰান্তীয় অঞ্চলত অনুষ্ঠিত কৰাৰ যি চিন্তা, সেই ধাৰণা প্ৰথমে আমাক দিছিল ভাতৃপ্ৰতিম ভাস্কৰজ্যোতি কাশ্যপদেৱে। তেখেত আমাৰ মাজত আছে, তেখেতক আমি আমাৰ ফালৰ পৰা এটা নমস্কাৰ জনাইছোঁ। ভাস্কৰজ্যোতি কাশ্যপ ডাঙৰীয়া, এই বৃহত্তৰ অঞ্চলটিৰ জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি তথা ক্ৰমে ক্ৰমে সলনি হ'বলৈ ধৰা জনবিন্যাসৰ বিৰূপ প্ৰভাৱ যাতে কলিতেই নাশ কৰিব পাৰি, সেই কথালৈ লক্ষ্য ৰাখি এখনি বিৰাট হিন্দু সন্মিলন জানুৱাৰী মাহৰ শেষৰ ফালে আয়োজন কৰাৰ কথা চিন্তা কৰা হৈছিল। আৰু সেই মৰ্মে যোৱা 17 জানুৱাৰী 2026 তাৰিখত আমাৰ হিন্দু সন্মিলন আয়োজক সমিতিৰ এক বিশেষ বৈঠকত আজিৰ তাৰিখ অৰ্থাৎ 8 ফেব্ৰুৱাৰী 2026 তাৰিখত এই সন্মিলনৰ দিনটি ধাৰ্য কৰা হৈছিল। আৰু আজিৰ এই শুভ দিনটো আৰু এই অতীৱ শুভ মুহূৰ্তটো আমাৰ সন্মুখত বিৰাজমান। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ উৎসাহপূৰ্ণ সঁহাৰি আৰু মাননীয় বক্তাসকলৰ গৌৰৱময় উপস্থিতিয়ে আমাক ধন্য কৰিছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ক'বলৈখিনি মই চমু কৰিব বিচাৰিছোঁ। পুনৰবাৰ মহান্তিদেৱ, শ্ৰদ্ধেয় গুৰুপ্ৰসাদ মেধি ডাঙৰীয়া, শ্ৰদ্ধেয়া সুদেশনা বাইদেউ প্ৰমুখ্যে সকলোকে আদৰণি জনাইছোঁ। আজিৰ এই হিন্দু সন্মিলনখনৰ কাৰ্যসূচীলৈ সকলোকে স্বাগতম জনালোঁ। এই সন্মিলনৰ জৰিয়তে এই বৃহত্তৰ অঞ্চলত বসবাস কৰা বড়ো, কাৰ্বি, ৰাভা, গাৰো প্ৰমুখ্যে সমূহ জাতি জনগোষ্ঠীক আমি হিন্দুত্বৰ একতাৰ দোলেৰে বান্ধিবৰ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ আজিৰ বিশিষ্ট অতিথিসকলৰ বক্তব্য শুনাৰ পিছত আমি প্ৰতিগৰাকী শ্ৰোতাৰ মনত এক নতুন প্ৰত্যয় আৰু সপোন জাগি উঠিব, যি আমাৰ পুণ্য মাতৃভূমি মা ভাৰতীক বিশ্বৰ শ্ৰেষ্ঠ দেশৰূপে গঢ়ি তোলাৰ আমাৰ ইতিবাচক যোগদান নিশ্চিত কৰিব। আজি আচলতে মোক এটা বিষয়ৰ ওপৰত গুৰুদাই ক'ব দিছে। গুৰুদাৰ আশীৰ্বাদ শিৰধাৰ্য কৰি মই সেই বিষয়ে অলপমান কিবা কম। আগতেই কৈছোঁ, মোৰ যোগ্যতা নাই, কিন্তু আদেশ মানিবই লাগিব, কাৰণ আমাৰ নিয়মেই হ'ল গুৰুজনে যিটো কয় সেইটো মানি চলিবই লাগিব। এতিয়া মোৰ বিষয়টো হ'ল পঞ্চ পৰিৱৰ্তনত মহিলাৰ ভূমিকা। আমাক বিশেষভাৱে কৈ দিয়া হৈছে যে কেৱল মাত্ৰ পঞ্চ পৰিৱৰ্তনৰ কথা ক'লে নহ'ব, কাৰণ ইতিমধ্যে আপোনালোকক সকলোকে সৰু এখন কিতাপ দিয়া হৈছে য'ত পঞ্চ পৰিৱৰ্তনৰ কথা স্পষ্টকৈ আছে। তথাপি মই অলপমান কৈ লৈছোঁ। পঞ্চ পৰিৱৰ্তনৰ ভিতৰত প্ৰথম যিটো পৰিৱৰ্তন সেইটো কোৱা হৈছে স্ব বা স্বদেশী বা নিজত্ব। সেইটো কি মই পিছত আহি আছোঁ। দ্বিতীয়তে যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছে সেইটো হ'ল নাগৰিক কৰ্তব্য। নাগৰিক হিচাপে আমাৰ কি কৰিবলগীয়া আছে। তৃতীয় যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছে সেইটো হ'ল পৰ্যাবৰণ সংৰক্ষণ। আমি কেনেকৈ আমাৰ চাৰিওফালৰ পৰ্যাবৰণ, যিটো চাৰিওফালৰ অৱস্থা, প্ৰাকৃতিক অৱস্থা, সেই অৱস্থাক কেনেকৈ সংৰক্ষণ কৰি ভালকৈ ৰাখিব পাৰিম সেয়া। চতুৰ্থ হ'ল সামাজিক সমৰসতা। আমাৰ কোনো ভেদাভেদ নাই। আমি কাপোৰ বেলেগ পিন্ধিছোঁ, আমি ঘৰত বেলেগ বেলেগ খাই আহিছোঁ, আমি কথা বেলেগ বেলেগ পাতিছোঁ, কিন্তু আচলতে প্ৰতিজনে আমি মনৰ ভিতৰত একোজন ভাৰত মাতাৰ সন্তান। এই সামাজিক সমৰসতা হ'ল চতুৰ্থ বিন্দু। আৰু পঞ্চম বিন্দু হ'ল কুটুম্ব প্ৰবোধন। আপোনালোকে শব্দবোৰ শুনি পেলাই খুব টান বুলি নাভাবিব, মই ব্যাখ্যা কৰি আছোঁ। কুটুম্ব মানে আত্মীয়, কুটুম্ব প্ৰবোধন মানে আমি সকলোৱে কেনেকৈ আত্মীয় হিচাপে থাকিব পাৰিম, আমাৰ ঘৰৰ ভিতৰত পৰিয়ালখিনিক আমি কেনেকৈ এনাজৰীৰে, শান্তিৰ, মৰমৰ, প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিব পাৰিম, আমি ওচৰে পাজৰে থকা আমাৰ যিসকল প্ৰতিবেশী, সেই প্ৰতিবেশীসকলক কেনেকৈ আমি একেলগে বান্ধি ৰাখিব পাৰিম,
সেই কথাখিনি আমাৰ সমাজত আনিব লাগিব। এতিয়া প্ৰথম প্ৰশ্ন হ'ল পঞ্চ পৰিৱৰ্তনৰ প্ৰয়োজন কি? আপোনালোকে মনৰ ভিতৰত আপোনালোকৰ মনত আহিব পাৰে প্ৰশ্নটো যে হঠাতে এই পঞ্চ পৰিৱৰ্তন কিয় আহিল? কোনোবা বাহিৰৰ পৰা আমাক এইবোৰ আনি দিছে নেকি? আমি কিয় ল'ম? এনেকুৱা প্ৰশ্ন আহিব পাৰে, সঁচা কথা। তাৰ উত্তৰ হিচাপে কৈছোঁ, এই পঞ্চ পৰিৱৰ্তন কোনো নতুন কথা নহয়। এয়া আমাৰ আগতেও আছিল, কিন্তু মাজৰ সময়খিনিত আমি পাহৰি গৈছোঁ। সেইকাৰণে আমাক আকৌ সেই পঞ্চ পৰিৱৰ্তনলৈ যাব কোৱা হৈছে। এই যি পাঁচটা কথা আমি কৈছোঁ, স্বদেশী, আপোনালোকে নিশ্চয় জানে যে এটা সময়ত ব্ৰিটিছৰ কবলৰ পৰা আমাৰ ভাৰতক স্বাধীন কৰাৰ বাবে কিমান আমাৰ শ্বহীদে নিজৰ আত্মবলিদান দিছে। এইখিনিতে আমি ৰাণী, মই নাৰীসকল, তিনিজনমান নাৰীৰ কথা কৈছোঁ। ৰাণী গাইডুংলুৰ কথা আমি জানো, যদি নাজানো আমি জানিব লাগিব। আজিকালি ইউটিউবত লব্ধ আৰু সকলো আই মাতৃৰ হাতত ফোন আছে, আপোনালোকে ইণ্টাৰনেটত গৈ মাৰি চালেই পাব ৰাণী গাইডুংলুৱে এই স্বাধীনতা সংগ্ৰামত কেনেকুৱা ভূমিকা লৈছিল। আৰু এইটো জানাৰ লগে লগে আমাৰ মনৰ পৰা যে আমি নাৰী হিচাপে একো কৰিব নোৱাৰোঁ, দুৰ্বল নেকি, পুৰুষৰ ওপৰত নিৰ্ভৰশীল নেকি, সেই কথাখিনি আমি পাহৰি যাম। আমি নিজে নিজে ভাবিম যে আমি একোটা শক্তিৰ আধাৰ, আমি পৰিৱৰ্তন কৰিব পাৰোঁ, চব ভাল কাম কৰিব পাৰোঁ। বেয়া কাম নহয়, আমি চব ভাল কাম কৰিব পাৰোঁ। এগৰাকী আই মাতৃয়ে যেতিয়া ভাবে মই ভাল কাম কৰিম, তেতিয়া 1000 ভাল কাম একেলগে কৰিব পাৰে। এইখিনি শক্তি আছে, কাৰণ আই মাতৃসকল হ'ল শক্তিৰ আধাৰ। আমাৰ শিৱ, মানে আমি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথা কওঁ, যে শিৱ আমাৰ লয়ৰ দেৱতা, ধ্বংসৰ দেৱতা, ব্ৰহ্মা আমাৰ সৃষ্টিৰ দেৱতা, আৰু বিষ্ণু আমাৰ পালনৰ দেৱতা। আমি কৈয়ে থাকোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সকলোৱে জানো। আমাৰ ভাষা বেলেগ হ'ব পাৰে, আমাৰ বেশভূষা বেলেগ হ'ব পাৰে, পূজাৰ পদ্ধতি বেলেগ হ'ব পাৰে, কিন্তু দেৱতাসকল একে। কিয়? কাৰণ আমি এক সূত্ৰৰ পৰা আহিছোঁ। আমাৰ আৰম্ভণি এটাই সূত্ৰ। সেই যে প্ৰাচীন ভাৰতবৰ্ষত সেই বৈদিক যেতিয়া সভ্যতা আহিছিল, তেতিয়া আমাৰ মানুহবিলাকে আমি একেলগে হৈ ভাৰতীয়ত্বৰ ধাৰণাৰে আমি আহি 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 আজিৰ দিনটো পাইছোঁ। सच्चिदानंद रूपाय विश्वोत्पत्ति हेतवे तापत्रय विनाशाय श्रीकृष्णाय वयं वयं नमः। हे राम
শিৱ হে পাবলৈ ঈশ্বৰ দেৱ পাবলৈ ঈশ্বৰ দেৱ লক্ষ লক্ষ বিপক্ষ লক্ষ লক্ষ ভয়ংকাৰী লক্ষ লক্ষ বিপক্ষ লক্ষ লক্ষ ভয়ংকাৰী দুষ্ট দৈন্য দীনদাৰিদ্ৰ ভয়হাৰী দুষ্ট দৈন্য দীনদাৰিদ্ৰ ভয়হাৰী। আজি হিন্দু সন্মিলনৰ আৱশ্যকতা কি? হিন্দু হিচাপে আমাৰ দায়িত্ব কি, কৰ্তব্য কি, এই দেশখনৰ লগত আমাৰ কি সম্বন্ধ, এই গোটেইবিলাক কথা নতুনকৈ পৰ্যালোচনা কৰাৰ সময় সমাগত। আজি আমি দেখিছোঁ আমাৰ দেশৰ চাৰিওফালে বাহিৰৰ পৰাতো শত্ৰু আহিছেই, আমাৰ অন্তৰৰ পৰাও আমাৰ কিছুমান শত্ৰুৱে আমাক জৰাজীৰ্ণ কৰি আছে। এই সকলোবিলাকৰ পৰিত্ৰাণ পাবলগীয়া হ'লে আমি হিন্দু হিচাপে একগোট হৈ ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। এই কথাখিনি আমাৰ হিন্দুত্বতেই আছে। মই আজিৰ এই সমাজৰ যিসকল মানুহ উপস্থিত আছে সকলোকে হিন্দু বুলি ভাবি দুটামান কথা, মোৰ অনুভৱৰ কথা আমি ক'ম বুলি ভাবিছোঁ। আশা কৰোঁ ৰাইজে শুনিব, মনোযোগেৰে শুনিব, তেতিয়াহ'লে আমি অলপ উৎসাহিত হ'ম। আমি যিখন দেশত বাস কৰি আছোঁ হিন্দু ভূমি, এইখন হিন্দু ভূমি, ইয়াৰ যিটো হিন্দু সংস্কৃতি আৰু আমাৰ হিন্দু সমাজ, হিন্দু ভূমি, হিন্দু সংস্কৃতি আৰু হিন্দু সমাজ, ই এক অভিন্ন সত্তা, ই বেলেগ বেলেগ নহয়। আমি ওতঃপ্ৰোতভাৱে এই হিন্দু ভূমিৰ লগত, এই হিন্দু সংস্কৃতিৰ লগত আমি এই হিন্দু সমাজ জড়িত হৈ আছোঁ। আমাৰ এই পবিত্ৰ হিন্দু ধৰ্ম, হিন্দু সংস্কৃতি আৰু হিন্দু সমাজৰ সংৰক্ষণ কৰি হিন্দু ৰাষ্ট্ৰৰ সৰ্বাংগীন উন্নতি কৰাৰ বাবে আমি হিন্দুসকলে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। মই এই কথাখিনি আজিৰ সভাত উপস্থিত থকা প্ৰত্যেককে হিন্দু হিচাপে আহ্বান জনাইছোঁ। এই কাম আমি কৰিব লাগিব, এই কাম আমি সততাৰে, নিস্বাৰ্থভাৱে আৰু কায় মনোবাক্যেৰে কৰিব লাগিব। এই কাম ঈশ্বৰীয় কাম। এই কাম কেৱল হিন্দুসকলেহে কৰিব পাৰিব আৰু ভগৱানৰ আশীষ ল'বৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব। আমাৰ হিন্দু সমাজৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান খাৰা হৈছে। আমি হিন্দু ৰাষ্ট্ৰ বুলি কওঁ। কিছুমানে কয় যে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰি দিব লাগে, কাৰণ বিভিন্ন ধৰণৰ বিদেশৰ পৰা প্ৰত্যাহ্বান আহিছে, আমাৰ সমাজতো কিছুমান অৱক্ষয় হৈছে আৰু এই গোটেই কথাবিলাক সাঙুৰি এটা হিন্দু হিন্দু ভাৱ জাগৃত হৈছে আৰু তাতে আৱেগিকভাৱে কিছুমানে কৈ দিয়ে যে আমাৰ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰি দিব লাগে। কিন্তু হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰাৰ কোনো প্ৰয়োজনেই নাই। কিয়? প্ৰাচীন কালৰ পৰা আমাৰ এই ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ। হিন্দু ৰাষ্ট্ৰ কিয়? তো ৰাষ্ট্ৰৰ অৱধাৰণা আমি জানিব লাগিব। ৰাজনীতি বিজ্ঞানত যিসকলে পঢ়ে তেওঁলোকে জানে যে ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰৰ যিটো ধাৰণা তাক এনেদৰে কোৱা হৈছে যে ৰাষ্ট্ৰ এখন হ'বলৈ হ'লে টেৰিটৰী, পপুলেশ্যন
গভৰ্ণমেণ্ট আৰু ছভৰেনিটি, সাৰ্বভৌমত্ব, এই চাৰিটা উপাদান থাকিলেহে ৰাষ্ট্ৰ এখন হ'ব পাৰে। এইটো পশ্চিমৰ অৱধাৰণা। আমি যদি পশ্চিমৰ ধাৰণা মতে আমি এখন ঘৰৰ কথা কল্পনা কৰোঁ, তেনেহ'লে এখন ঘৰতো আমি এই বস্তুটো দেখা পাওঁ। টেৰিটৰী, সীমা, পপুলেশ্যন, সেই ঘৰখন পৰিচালনা কৰা এজন অভিভাৱক, আৰু এই ঘৰখন কাৰো তলতীয়া নহয়, এনেকুৱা ধৰণৰ এটা ভাৱ আমাৰ এখন ঘৰতো আমি দেখা পাওঁ। এতিয়া পশ্চিমৰ অৱধাৰণা মতে যদি আমি এখন ঘৰৰ কল্পনা কৰোঁ, যেনে এটা ঘৰৰ চাৰি সীমা আছে, তাতে এটা ঘৰ আছে, তাতে এতিয়া পপুলেশ্যনৰ কাৰণে আমি অ'ৰ পৰা একজন ককা, অ'ৰ পৰা এজন আইতা, তাৰ পৰা এজন ডেকা ল'ৰা আনি দেউতা, বেলেগৰ পৰা এজনী গাভৰু ছোৱালী আনি যদি কওঁ মা, আৰু ক'ৰবাৰ পৰা এটা ল'ৰা, ক'ৰবাৰ পৰা এটা ছোৱালী আনি যদি কওঁ এইখন ঘৰ, তোমালোকে ইয়াত সুখ শান্তিৰে থাকা, তেনেহ'লে সেইখন ঘৰ হ'ব পাৰিব নেকি? অ'ত ত'ৰ পৰা অহা মানুহে তাতে একেলগে এখন ঘৰৰ নিচিনাকৈ বসবাস কৰিব পৰা কোনো ধৰণৰ তাত পৰিৱেশ নাথাকে। অৰ্থাৎ এই যে টেৰিটৰী, পপুলেশ্যন, গভৰ্ণমেণ্ট, ছভৰেনিটিৰ যিটো ধাৰণা, এই ধাৰণাটোৰে এখন ৰাষ্ট্ৰ হ'ব নোৱাৰে। जय जय राम। स्मरण करेंगे प्रभु का।
वो मूर्ति काला मूर्ति। श्री राम जय जय राम, 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 श्री राम जय जय राम। बड़े भक्तिपूर्वक अंत में श्री राम जय जय राम। बोलो सियावर रामचंद्र भगवान की। सभी नहीं बोल रहे हैं, जोर से बोलेंगे। पवन सुत हनुमान की। हाँ, हनुमान जी के नाम पर ताकत आ गया। अभी हम यहाँ आसाम के आज गुवाहाटी महानगर में नौवा गांव, हाँ, अहोम गांव में बैठ करके हिंदू सम्मेलन कर रहे हैं। हम लोग भारत भूमि में आसाम एक बहुत प्रमुख स्थान है और इसका प्राचीन नाम प्रागज्योतिषपुर है, कामरूप है। आज आसाम के धरती पर रह करके हजारों वर्षों से हम जो आज हिंदू बने हुए हैं, हिंदू बचे हुए हैं, जिन महापुरुषों के कारण, उनको स्मरण करना चाहिए नहीं करना चाहिए? हाँ या ना? पीछे वाले बिल्कुल भी कुछ नहीं, आवाज सोच, आप लोग नहीं बोलना है, उनको बोलना है। पीछे वाले हाँ या ना? हाँ, ठीक है, बहुत अच्छा। तो मैं जिन जिन का महापुरुषों का नाम लूंगा, आप स्मरण करना। इन सब के हमारे सारे पूर्वजों से सबसे पहला राजा कौन थे हमारे प्रागज्योतिषपुर में? मयरंग दानव। ठीक है, राजा मयरंग दानव की। उसके बाद जो है राजा नरकासुर, राजा नरकासुर की। बहुत अच्छा। माता हिडिंबा की। दूसरे पांडव के साथ शादी हुई थी, उनका बेटा क्या नाम था? हाँ, महावीर प्रबल प्रतापी घटोत्कच की। उनका बेटा का नाम क्या था? बर्बरी। महापराक्रमी बर्बरी की। बहुत अच्छा। फिर हम आते हैं 650 ख्रीष्टाब्द में एक बहुत बड़े बर्मन राजा जो थे, वो उनका नाम था कुमार भास्कर बर्मन। महाराजा कुमार भास्कर बर्मन की। स्वर्णयुग कहा जाता है कामरूप में उनके समय का। उस समय पूरे भारत में बहुत बड़ा साम्राज्य, इतना बड़ा साम्राज्य आसाम प्रागज्योतिषपुर कभी नहीं रहा है जो कुमार भास्कर बर्मन जी के समय में रहा है, इसलिए उनको भी स्मरण करेंगे। फिर 1206 में ख्रीष्टाब्द में जो विदेशी तुर्की से एक आक्रमणकारी आया था बख्तियार खिलजी, नालंदा विश्वविद्यालय को जलाया, विक्रमशिला विश्वविद्यालय को जलाया, लेकिन एक जगह में उसने हारा, कामरूप में, हमारे आसाम में। जिसने हराया था उसका नाम कोई बता सकते हैं? महाराजा पृथु। उनके नाम को भी स्मरण करें, क्योंकि अब हम हिंदू बने हैं तो बचे हुए हैं तो उन्हीं सब महापुरुषों के कारण, महाराजाओं के कारण। महाराजा पृथु की 1206 में। फिर कामाख्या माता मंदिर को काला पहाड़ करके एक बंगाल से आया हुआ बड़ा आक्रांता तोड़ दिया था। उसको कोच राजवंश के महान राजा नर नारायण ने फिर पुनर्जीवित किए, याद है या नहीं? तो उनके नाम पर स्मरण करना है। कोच बिहार से लेकर के नारायणपुर जो आसाम तक उन्होंने रास्ता बनाए थे, कितना बड़ा राजा थे हमारे महाराजा नर नारायण की। उनका एक भाई था, छोटा भाई, चील, ईगल जैसा, दोनों हाथ से तलवार लेकर के लड़ता था, बंगाल तक लड़ता था। उस समय बंगाल में विधर्मियों का शासन था। महाराजा चिलाराय, महापुर सेनापति चिलाराय की। फिर 1671 में एक बहुत बड़ी लड़ाई हमारे ये जो ब्रह्मपुत्र के किनारे सराय घाट में हुई थी, जिसके कारण हमारे मुगल जो आक्रमणकारी थे उनको भगा दिया गया था। क्या नाम था उस महान सेनापति? हाँ, महान सेनापति लाचित बरफुकन की। सबको स्मरण करना है। हम आज हिंदू रहे हैं तो बने हैं तो उन्हीं के कारण। फिर जिनके कारण हमारा ये धर्म, सारा संस्कृति बचा है और फल फूला है,
उनका नाम भी स्मरण करेंगे। महापुरुष शंकर देव की, श्रीमंत माधव देव की। फिर आधुनिक आसाम जब बना, जिनके कारण ये आसाम आज भारत का हिस्सा बना है, सरदार पटेल जो गृह मंत्री थे वो कहते थे अगर वो व्यक्ति ना होता, हमारे आसाम का जो महापुरुष जिसको भारत रत्न मिला बाद में, आसाम किसका हिस्सा बन जाता? बोलो, बिल्कुल ताली बजाओ, ये भाई ने ठीक बोले हैं। गोपीनाथ बरदुलई, वो पाकिस्तान हो जाता था आसाम, गोपीनाथ बरदुलई के कारण भारत का हिस्सा बना। तो इसलिए अब हम पाकिस्तान में हिस्सा होते तो बांग्लादेश में हिंदुओं के ऊपर क्या हो रहा हम देख ही रहे ना। तो इसीलिए भारत रत्न गोपीनाथ बरदुलई जी की। आप महाभारत युद्ध में कब कितना साल हो गया महाभारत युद्ध को? 5162 5162 ईयर्स पहले महाभारत युद्ध लड़ा गया था कुरुक्षेत्र के मैदान में। भगवत गीता भी भगवान ने उसी कुरुक्षेत्र के मैदान में दिए हैं। ठीक 35 वर्ष महाभारत युद्ध के बाद, कितने वर्ष के बाद सुन रहे या नहीं मैं पूछूंगा, सबको सुनना है भारत का इतिहास, नहीं तो हम हिंदू हैं भारतीय क्यों कहेंगे। थोड़ा सा मैं बहुत संक्षिप्त में बता रहा हूं। ठीक महाभारत लड़ाई के 35 वर्ष के बाद, यानी कि आज से 5127 वर्ष पहले कलियुग प्रारंभ हो गया। अभी कलियुग अब चल रहा है 5127। तो 35 वर्ष के बाद महाभारत युद्ध के कलियुग प्रारंभ हो गया। उसके बाद 2500 वर्ष तक, महाभारत युद्ध के 2500 वर्ष तक इतना महान युद्ध था वो, भारत के प्रति किसी विदेशी आक्रमणकारी तिरछा नजर में देखने की हिम्मत नहीं थी। लेकिन 2500 वर्ष 2500 ईयर्स वर्ष के बाद, 2500 वर्ष के बाद सबसे पहला जो विदेशी आक्रमणकारी भारत के तरफ आक्रमण किया उसका नाम था साइरस। वो जो आज का ईरान है, पारसी, वहां का था। लेकिन हमारे योद्धा इतने पराक्रमी थे, उसको हरा के भगा दिया। बाद में ग्रीकों का आक्रमण हुआ, यूनानियों का आक्रमण हुआ, फिर शक आए, हुण आए, कुषाण आए। ये 550 ख्रीष्टपूर्व से लेकर के 712 तक इस प्रकार के आक्रमण चलते रहे। लेकिन इन सारे जो शक, हुण, कुषाण जो आक्रांत थे, हमारे भारतीय सनातन संस्कृति की हाजमी शक्ति, हजम समझ रहे ना, कोई भी चीज खाने से पचा सकने की जो क्षमता है, डाइजेस्टिव पावर अंग्रेजी में कहते हैं, हमारे सनातन संस्कृति की हजम करने की ताकत इतनी थी कि इन सबको, शकों को, हुणों को, कुषाण जो विदेश से आए थे, सबको क्या बना दिया? सनातन संस्कृति क्या बना दिया? क्या बना दिया? हिंदू बना दिया। आज शक कौन है, कुषाण कौन है, भारत में सब मिल गए। तो बहुत सारे आक्रमणकारी भारत में आके सनातन संस्कृति के साथ मिल गए। लेकिन 712 ख्रीष्टाब्द के बाद एक अलग प्रकार का आक्रमण हुआ। इसको ध्यान से सुनिएगा। वो जो आक्रमणकारी था अरब से आया था, जिसका नाम था मोहम्मद बिन कासिम। सुने नाम? मोहम्मद बिन जो कासिम 712 ख्रीष्टाब्द में जो आक्रमण किया, वो आक्रमण राजाओं के बीच में आक्रमण नहीं था, सैनिक के बीच में आक्रमण नहीं था, वो सभ्यता के मध्य में आक्रमण था। भारत के सनातन सभ्यता संस्कृति को समाप्त करने के लिए, खत्म करने के लिए वो आक्रमण था। वो कोई राजाओं का आक्रमण नहीं था। इसको ध्यान से समझेंगे हम, तभी हम लोग हमारे भारत की जो एक इतिहास को सही से हम समझ पाएंगे। पहले समय में आक्रमण होता था राजाओं के बीच में, सेनाओं के बीच में आक्रमण। लेकिन ये जो 712 ख्रीष्टाब्द में मोहम्मद बिन कासिम के बाद जो आक्रमण शुरू हो गया, उस आक्रमण में राजा बनकर के बैठना ये काम नहीं था। मंदिरों को लूटा गया, 30,000 मंदिरों को तोड़ा गया। कितने हजार मंदिरों को भारत में तोड़ा गया? कामाख्या माता मंदिर भी उसमें से एक है।
ठीक है, 30,000 मंदिरों को लूटा गया और तोड़ा गया। ये जो मेरे सामने आज मातृशक्ति इतनी बड़ी संख्या में बैठी हैं, सदैव हमेशा भारतीय संस्कृति मातृ जो शक्ति को पूजा करता है देवी के रूप में।
চাওক শইকীয়াদেউ, বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে আপুনি কোৱা সকলো দিশতে পৰিৱৰ্তন আহিছে। ই আহিবই, ই অতি স্বাভাৱিক। কিন্তু আমিও সময়ৰ লগত খোজ মিলাই চলিব লাগিব। হয়, পৰিৱৰ্তন আহিবই। পৰিৱৰ্তন হোৱা মানে উন্নতি হোৱা। কিন্তু এই যে অৱনতি হৈছে, এই অৱনতি হোৱাৰ কাৰণ কি বাৰু আপুনি জানে? অৱনতি, মই ভাবো এই অৱনতিৰ কাৰণ হ'ল আধ্যাত্মিক। আজিকালি আমি আধ্যাত্মিক দিশটো একেবাৰে অৱহেলা কৰিব ওলাইছোঁ, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মন চঞ্চল হৈছে, সিহঁতৰ স্বভাৱ উদণ্ড হৈছে, সিহঁতে অসৎ আচৰণ কৰে, সিহঁতে অসামাজিক কামত লিপ্ত হয়। আৰু দেখিছেই নহয় চৌপাশে কেনেকুৱা উশৃংখল পৰিৱেশ। বাৰু ইয়াৰ উপায় আপুনি কি বুলি কয়? তাকেইতো, এই তাকেই আলোচনা কৰিবলৈ আজি আমি আপোনাৰ ওচৰলৈ আহিছোঁ। সমস্যাটো আমি চিন্তা কৰিব লাগিব। ভালে আছে? ভালে আছে। আপোনাৰ ভাল নহয় বৰুৱাদেউ? আপুনি আহিলে বৰ ভাল কথা হয়। আমাৰ ল'ৰা ছোৱালীবোৰক অৱনতি হোৱাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কেনেকে আমি আধ্যাত্মিক দিশত মনোনিৱেশ কৰাব পাৰোঁ তাৰ এতিয়া আপুনি সংবিধান দিয়ক। আপুনি আমাৰ গাঁৱৰ এজন আধ্যাত্মিক ভাৱ সম্পন্ন লোক। এইকাৰণে আপুনি এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিব। নহ'লে আমাৰ সমাজখন সমাজ হৈ নাথাকে। আমাৰ সমাজখন সমাজ হৈ নাথাকে। অতি গুৰু দায়িত্ব দিলে। শুনক, প্ৰথমতে আমাৰ আইসকলক নামঘৰমুখী কৰিব লাগিব। হয়, তেওঁলোকৰ নামঘৰমুখী কৰিব পাৰিলে তেওঁলোকৰ মনত আধ্যাত্মিক ভাৱ জাগিছে। মানে নহয়, এই কলিৰ কালত হৰি নামে সাৰ, হৰি নামেই কৰি আছে জগত উদ্ধাৰ। আইসকলৰ মনত হৰিভক্তি জাগি উঠা মানেই ঘৰখনৰ বাকী সকলৰ মনতো হৰিভক্তি জাগি উঠিব। তাৰপিছত আমাৰ এই যে সম্পন্ন ল'ৰা ছোৱালী, হয়, তেওঁলোকক আধ্যাত্মিক দিশত গতি কৰাবৰ কাৰণে প্ৰত্যেকৰে ঘৰত পুৱা গধূলি নাম ল'ব লাগিব। বিশেষকৈ আমাৰ এই প্ৰাৰ্থনা গীতবোৰ, হয়, সেইবোৰ তেওঁলোকক অন্তঃকৰণৰ মতে পৰিৱেশন কৰিবলৈ শিকাব। সৰুতেই যদি তেওঁলোকৰ মন আধ্যাত্মিক দিশত হ'বলৈ হয়, তেওঁলোকৰ মানসিক চিন্তাধাৰা সুস্থ হ'ব, তেওঁলোকৰ পঢ়া শুনা বা অন্য কাম এইবিলাকত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। হয়, চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য বা অন্য যিকোনো কামকে তেওঁলোকৰ বিনিষ্ঠা সততাৰে কৰিব পাৰিব। কোনো দুৰ্নীতি বা অসৎ লিপ্ত নহ'ব। মুঠতে আধ্যাত্মিক যিটো সমল কৰিব পাৰিলে আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ, এই আমাৰ ডেকা ডেকাসকলৰ, এই আমাৰ পুৰুষ মহিলাসকলৰ, তেতিয়াহ'লে আমাৰ সমাজখনত এই ধৰণৰ মৰা মৰি, কটা কাটি, লুটপাট, অসৎ আচৰণ সমস্ত বন্ধ হৈ নাইকিয়া হৈ যাব। হয়, তাকেহে কওঁ। আপুনি উচিত কথাকে কৈছে বৰুৱাদেউ। আমি প্ৰথমতে মোৰ দৃষ্টিৰে আমি আমাৰ গাঁৱৰ আইসকলক হৰি নামৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। আজি আমি দেখিলেই নহয় আমাৰ সভাত আইসকলৰ অৰিহণা কেনেদৰে ধুনীয়াকৈ আমাৰ বক্তাসকলে কৈ গ'ল। আমি আইসকলক, আমাৰ আই মাতৃসকলক হৰি নামৰ প্ৰতি আকৃষ্ট কৰিলে আমাৰ ল'ৰা ছোৱালীসকলেও সংস্কাৰমুখী হ'ব। আজি আমাৰ গাঁৱৰ এঘৰত এই আমাৰ আইসকলে ইফালে কেইগৰাকীমান আই মাতৃ মানে গাঁৱৰ মানুহ এঘৰত নাম গাবলৈ গৈছে। তেওঁলোক ঘূৰি আহিবলৈ হৈছে আৰু তেওঁলোক আহিলে আমি ইয়াতে
কথাটো ভালকে আলোচনা কৰিব পাৰিম আৰু দেই ৰাভাদেউ অকণমান চাওকচোন তেখেতসকল আহিছে এই আহা যেন পাইছো নহয় আহকচোন অকণমান আপোনালোকে বহক আমাৰ অতি গুৰুত্বপূৰ্ণ আলোচনা হৈ আছে আপোনালোকৰ ঘৰ দৰকাৰ হৈছে সেইকাৰণেহে আমি মাতিম এই আইসকল সমগ্ৰ দেশতে বহুতো ল'ৰা ছোৱালী অধপতন হৈ গৈছে যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা যিবিলাক আমাৰ সমাজৰ সকলো দিশতে ৰাজনৈতিক দিশ অৰ্থনৈতিক দিশ সামাজিক দিশ সকলোতে বিভিন্ন প্ৰভাৱ পেলাইছে গতিকে আমি আমাৰ গাঁৱত সিদ্ধান্ত লৈছোঁ যে আমি প্ৰথমতে আমাৰ গাঁওখনত বিভিন্ন পদক্ষেপ লৈ আমাৰ ল'ৰা ছোৱালীবোৰৰ মন আধ্যাত্মিক দিশত সবল কৰাৰ চেষ্টা কৰিম প্ৰতিদিনে আহিব লাগিব আৰু মনত ৰাখে নামত মন লৈ আমাৰ এই কণ কণ ল'ৰা ছোৱালীবিলাকৰ মন আকৃষ্ট কৰি পৰিভক্তি আমিও সদায় নামঘৰলৈ যাম আৰু নাম প্ৰসংগ কৰি আধ্যাত্মিকভাৱে আমি পৰিৱেশ আমি সবল কৰি আমিও যাম শুনিছো বাহিৰৰ পৰা সকলো শুনি আছো গাঁৱত আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে নামঘৰত যাব লাগে নাম ল'ব লাগে পুৰুষ মহিলা ল'ৰা ছোৱালী সকলো যাব লাগে অন্য কাম নাই সেইটো প্ৰথম চাউল কথা তাৰপিছতে হৰিৰ কথা কাম নকৰিলে খাবলৈ পাবি ল'ৰা ছোৱালী পুৰুষ মহিলা সকলো নামঘৰত গৈ কাম কৰি থাকিলে ঘৰত কাম হ'ব খেতি বাতি হ'ব উপাৰ্জন হ'ব সকলো ধ্বংস হ'ব আমাৰ গাঁৱত এইবোৰ নচলিব বাকী এই কাম নথকা ধূপবোৰে নাম ল বৰদাত কোবাও কি কৰা কৰি থাক বাকী পঢ়া শুনা কৰা এই ল'ৰা ছোৱালীবিলাকক আৰু এই খেতি কৰা খেতিয়কসকলক শ্ৰমিকসকলক নামলৈ মাতি নি সময় নষ্ট কৰি অকামিলা কৰাৰ কোনো যুক্তি নাই এনেধৰণৰ উপাৰ্জনবিহীন কামত আমাৰ এই গাঁৱৰ ল'ৰা ছোৱালী যুৱক যুৱতী আই বাপসকলক বন্ধ মানে ধ্বংস কৰি খেলি দিয়া মুঠতে এইবোৰ কাম বন্ধ কৰক মই আনিলো এইবোৰে সমাজৰ ধ্বংসৰ মূল বুজিছেনে এইবোৰে সমাজৰ ধ্বংসৰ মূল ইহঁতৰ কাৰণে আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰ উঠি অহা মানুহবোৰ ধ্বংসৰ মুখলৈ গৈছে নাই শইকীয়া আমি এনে হ'ব দিব নোৱাৰো আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সংস্কাৰমুখী কৰি তুলিবই লাগিব আমি ইহঁতৰ ওচৰত আমি হাৰ মানিব নোৱাৰো আমি হাৰ নামানো আমাৰ নামঘৰত প্ৰতিদিনে নাম কীৰ্তন হ'বই আমাৰ ল'ৰা ছোৱালীবিলাকক আধ্যাত্মিক দিশত সবল কৰি তুলিব এয়া আমাৰ বন্ধুসকল লৈ আহিছে
মোক ক্ষমা কৰক মোৰ ভুল মই উপলব্ধি কৰিব পাৰিছো ইয়াৰ পৰা গৈ সিখন গাঁৱত ভৰি থৈছোহে মাত্ৰ এদল উদণ্ড যুৱক যুৱতী আহি মোক বৰ বেয়াকৈ অপদস্থ কৰে আৰু মোৰ মাৰপিটো কৰে মই আপোনালোকক কৰাৰ অপদস্থৰ ফল মই লগেই পাইছো মোৰ ভুল মই সঁচাকৈ উপলব্ধি কৰিব পাৰিছো আধ্যাত্মিক অৱনতিৰ বাবেই যে আজিৰ সমাজখন অধপতনে গৈছে সেই কথা উপলব্ধি কৰিব পাৰিছো আজিৰ পৰা ময়ো আপোনালোকৰ লগত সদায় নামঘৰলৈ যাম আৰু আধ্যাত্মিক দিশত কায় মনোবাক্যে ব্ৰতী হ'ম আপোনাৰ এই উপলব্ধি আমাৰ গাঁৱৰ কিছু দূৰত এটি পানী যোগান প্ৰকল্প মুকলি কৰিবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে আৰু মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰি তেখেতক আমাৰ গাঁৱলৈ নিমন্ত্ৰণ কৰি তেখেতে আহিম বুলি কথা দিছে সেয়েহে আপোনালোকৰ সহায় আমি আমাৰ গাঁৱৰ সমস্যাবোৰ মুখ্যমন্ত্ৰীৰ আগত অৱগত কৰিব লাগে আৰু যাৱতীয় ব্যৱস্থা ল'বৰ বাবে আবেদন কৰিব লাগে মই ভাবিছো মুখ্যমন্ত্ৰীক অনাৰ ব্যৱস্থা আমাৰ সন্মুখত থকা এই খালী ঠাইখিনিতেই আজি কথাটো পাতিবলৈ
আৰু মই এতিয়াই গৈ গাঁৱৰ বাকী ৰাইজক মুখ্যমন্ত্ৰী অহাৰ খবৰ দিম আৰু এই সভাস্থলীলৈ মাতি আমি গৈ আপোনালোকেও মুখ্যমন্ত্ৰী বিষয়াক আদৰা আৰু স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰক। ঠিক আছে, মই আহিছোঁ। আপোনালোকে আমি আমাৰ যিবিলাক সমস্যা সেইবিলাক ডক্টৰৰ দাঙি ল'ব পাৰিম আৰু দাঙি ল'ব আৰু লগতে আমি এটা কাম কৰোঁ আমাৰ বিভিন্ন সমস্যা ৰাজ্যৰ লগতে আধ্যাত্মিক দিশত সবল কৰাৰ কাৰণে এখন বিশেষ আঁচনি ল'বলৈ আমি এতিয়া দেৰি কৰোঁ আপুনি এটা কাম কৰক মুখ্যমন্ত্ৰী মহোদয় আগৰ কাৰণে ব্যৱস্থা কৰিব আৰু মই তেতিয়াহ'লে মুখ্যমন্ত্ৰীক আদৰিবলৈ গামোচাখন যোগাৰ কৰি আনো আৰু ৰাভাদেউ আপুনি গৈ সোনকালে গাঁৱৰ বা ৰাইজৰ এই স্মাৰক পত্ৰখন চহী কৰি লৈ আহি সাজু প্ৰাৰ্থনা ভাগ কিন্তু আপোনালোকে বৰ সুন্দৰভাৱে পৰিৱেশন কৰিলে আমাৰ ৰাইজে ভালকে দেখা পাব তোমাৰ দলে ৰাইজে দেখা পাব মুখ্যমন্ত্ৰী মহোদয় পঞ্চলা हेलो 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 नमस्कार सर मुख्यमंत्री मुख्यमंत्री की मुख्यमंत्री की मुख्यमंत्री की नमस्कार माननीय मुख्यमंत्री महोदय आपनाक आमार गाँवলৈ स्वागतम आमार गाँवर विभिन्न समस्या राज्यर लगते सामाजिक जो अवनति होइছে तार मूल कारण आमी এই आध्यात्मिक अवनति বুলি গণ্য কৰোঁ এই সকলোবোৰ সমস্যা সমাধানৰ কাৰণে কোন প্ৰথমতে আধ্যাত্মিক দিশটো সবল কৰিব লাগিব বুলি আমি ভাবোঁ এই সংক্ৰান্তত সকলোখিনি কথা আমাৰ এই স্মাৰক পত্ৰখনত আমি লিপিবদ্ধ কৰিছোঁ আৰু আশা কৰোঁ যে আপুনি এই স্মাৰক পত্ৰখন গুৰুত্ব সহকাৰে লৈ এক বলিষ্ঠ পদক্ষেপ লৈ আধ্যাত্মিক দিশটো সবল কৰাৰ কাৰণে এখন বিশেষ আঁচনি ঘোষণা কৰিব আৰু লগতে তাক কাৰ্যকৰী কৰিব আমি চব চহী কৰি ৰাইজে চহী কৰিছে এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক ৰাইজক সমূলি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাম নমস্কাৰ ৰাইজ মোৰ প্ৰিয়ভৰা নমস্কাৰ গ্ৰহণ কৰোঁ আজিৰ দিনটো মোৰ জীৱনত বিশেষকৈ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত এটা অতি উল্লেখনীয় দিন আমি সদায় ৰাইজৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক
স্বাস্থ্য, শিক্ষা, কৃষি, উদ্যোগ, যাতায়াত, বেপাৰ বাণিজ্য আদিৰ উন্নয়নৰ কথাহে চিন্তা কৰি থাকোঁ। আৰু সেই দিশবিলাকৰ উন্নতিৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰোঁ। সেইমতে আমি বাজেট নিৰ্ধাৰণ কৰোঁ আৰু কাৰ্যকৰী কৰিবলৈ যত্ন কৰোঁ। তথাপি আমি নিবনুৱা সমস্যা, গৰাখহনীয়া সমস্যা, বানপানীৰ সমস্যা, যাতায়াতৰ সমস্যা, পানী যোগানৰ সমস্যা আদি সম্পূৰ্ণকৈ নিৰ্মূল কৰিব পৰা নাই। যিবিলাকৰ কাৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনে আন্দোলন কৰি আমাৰ প্ৰশাসনে ব্যৱস্থাটোক ব্যতিগ্ৰস্ত কৰি তুলিছে। সেই আন্দোলনবোৰ নিৰ্মূল কৰিবলৈ যাওঁতে কিছুমান বিক্ষিপ্ত ঘটনা ঘটে। আইন শৃংখলাজনিত কাৰণত বন্দুকৰ গুলীত কিছু লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিও হৈছে। কিন্তু আজি মই আপোনালোকৰ এই গাঁৱলৈ আহি এটা কথা হৃদয়ংগম কৰিছোঁ যে হয়, এখন দেশৰ বা ৰাজ্যৰ উন্নতিত আধ্যাত্মিক সবলতাই বিশেষ ভূমিকা পালন কৰে। মই আজি উপলব্ধি কৰিছোঁ আধ্যাত্মিক চিন্তাধাৰা কোনো ধৰ্ম নহয়। আধ্যাত্মিকতা হৈছে সততা, দায়িত্ব, সহনশীলতা। আধ্যাত্মিক হৈছে আশা, বিশ্বাস, সাহস। আধ্যাত্মিকতা হৈছে ধৈৰ্য, সেৱা, নিয়মানুৱৰ্তিতা। আধ্যাত্মিকতা হৈছে ভাতৃপ্ৰেম, একতা, নম্ৰতা। আধ্যাত্মিকতা হৈছে ঈশ্বৰ গ্ৰহণযোগ্যতা। শ্ৰদ্ধেয় ৰাইজ, আমি যদি সৰুৰে পৰাই ল'ৰা ছোৱালীবোৰক আধ্যাত্মিক দিশত সবল কৰি তুলিব পাৰোঁ, তেওঁলোক সুচৰিত্ৰৰ হ'ব, তেওঁলোকে সংস্কাৰী হ'ব, তেওঁলোকে সততা আৰু নিষ্ঠাৰে কাম কৰিব পাৰিব। তেওঁলোক কোনো দুৰ্নীতি বা অসৎ কামত লিপ্ত নহ'ব। তেওঁলোকে ব্যক্তিগত বা চৰকাৰী কাম কাজ অতি সুচাৰুৰূপে কৰিব পাৰিব। গতিকে দেশখন যে সকলো ফালৰ পৰাই উন্নত হ'ব, ই ভুল। শ্ৰদ্ধেয় ৰাইজ, মই আজি আপোনালোকৰ এই স্মাৰক পত্ৰখন হাতত লৈ সগৌৰৱে এই সভাতেই ঘোষণা কৰিছোঁ যে আজিৰ পৰা 1 মাহৰ ভিতৰত এখন চৰকাৰী আঁচনি প্ৰস্তুত কৰি উলিয়াম। যিখন আঁচনিয়ে দেশৰ ল'ৰা ছোৱালীবিলাকক আধ্যাত্মিক দিশত সবল কৰি তুলিব। মই এখন SOP বনাব লাগিব য'ত আধ্যাত্মিকতাৰ মূল্যায়ন হ'ব। শ্ৰদ্ধেয় ৰাইজ, মই আজি এই সভাতেই ঘোষণা কৰিছোঁ আধ্যাত্মিক গুৰুসকলক, নামাচাৰ্যসকলক, পাঠেকীসকলক, পালি ভকতসকলক, শৰণ ভজন লোৱা ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলক বিশেষভাৱে প্ৰতি মাহে মান্যানুসাৰে মাননি দিয়াৰ ব্যৱস্থা। শ্ৰদ্ধেয় ৰাইজ, ইয়াৰোপৰি উচ্চ শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত আধ্যাত্মিক দিশত সফলতা অৰ্জন কৰা প্ৰাৰ্থীসকলৰ বাবে আসন সংৰক্ষণ কৰাৰো ব্যৱস্থা কৰিম। শ্ৰদ্ধেয় ৰাইজ, মই আজি অতি কৃতজ্ঞ সেইসকলৰ ওচৰত। মই আজি অতি সুখী আৰু আনন্দিত সেইসকলৰ বাবে। মই আজি আন্তৰিক ধন্যবাদ দিছোঁ সেইসকলক। উন্নতি, প্ৰগতি আৰু শান্তিৰ পৰামৰ্শ আগবঢ়োৱা সেইসকল ব্যক্তি যিসকলে আজি মোক তেওঁলোকৰ কৰ্মৰ যোগেদি, এই স্মাৰক পত্ৰৰ যোগেদি বাট দেখুৱাই দিলে আন্ধাৰ ফালি, আন্ধাৰ ফালি, আন্ধাৰ ফালি।
सुजला सुफला मलयज शीतला सस्य श्यामला मातरं वन्दे मातरम् शुभ्रज्योत्स्ना पुलकितयामिनी पुल्लकुसुमित द्रुमदलशोभिनी सुहासिनी सुमधुरभाषिणी सुखदां वरदां मातरं वन्दे